নমস্কাৰ। এয়া আমি দক্ষিণপাট বৰভিলা গাঁৱত মনোজৰ ঘৰত ইয়াত খোৱা বোৱাত লাগি আছোঁ। খাই বৈ হাঁহৰ মাংস, মাছ, জুহালত চালাড, ভাজি দুখন আৰু মিঠাই চুবাবই পৰা নাই। আগৰ দিনৰ জুহালত আপুনি কিয় আছে ধোঁৱা চাঙৰ তলত বুঢ়া মানুহে বহা দিছে। মইতো বুঢ়াই একেবাৰে মজিয়াত শৰাই খৰিকা দি পেলাই আমাক বহুৱাইছে, খোৱা বোৱা আগবঢ়াইছে। আমি খাইছোঁ। একেবাৰে গাঁৱলীয়া পৰিৱেশত আছোঁ আৰু ভাল লাগিছে সঁচাকৈ। আজি নিজৰ জীৱনটো মানে সাৰ্থক বুলি ভাবিছোঁ। তীৰ্থটো এনেকৈ ভাল লাগিলে সত্ৰ চাই পেলাই। তাৰপিছত আকৌ ইয়াত খোৱা বোৱাটো ইয়াৰ মানুহবিলাকৰ যিটো আচাৰ ব্যৱহাৰ, মৰম চেনেহ জীৱনত পাহৰিব নোৱাৰোঁ। কেতিয়াবা কোনোবা যদি আহিব ইচ্ছা কৰে নিশ্চয় এবাৰ মাজুলীলৈ আহক, ইয়াক উপভোগ কৰকহি, সত্ৰ নগৰী চাওকহি আৰু মানুহসকলৰ লগত চা চিনাকি হৈ পেলাই কেনে পায় আমাৰ তাৰ মানুহৰ লগত তুলনা কৰি চাব আপুনি। আৰু ইয়াৰ পৰা যাবলৈ নিবিচাৰিব। নেযাওঁ ঠিক আছে, আহিব দেই। সকলোকে অনুৰোধ কৰিছোঁ মাজুলীলৈ এবাৰ নিশ্চয় আহিব। থেংক ইউ।